জামুগুৰিহাটত এজনী গাই গৰুৱে সৃষ্টি কৰিছে আতংকৰ। এজনী গাইৰ গাখীৰ খাই আতংকিত এতিয়া গয়া। কিন্তু কিয় গাখীৰৰ বাবে আতংকিত হৈ পৰিছে জামুগুৰিহাটবাসী? মাংগলিক অনুষ্ঠানত অংশগ্ৰহণ কৰি মহাবিপদত এতিয়া গাঁওবাসী। এই গাই গৰুজনীক কেন্দ্ৰ কৰি এতিয়া গাঁওখনৰ কণ কণ শিশুৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠ ব্যক্তিসকলে ঢাপলি মেলিবলগীয়া হৈছে কুকুমতলা আদৰ্শ চিকিৎসালয়ত। এই ঘটনা সংঘটিত হৈছে জামুগুৰিহাটৰ তলকাবাৰী গাঁৱত। জামুগুৰিহাটৰ তলকাবাৰী গাঁৱৰ এটি পৰিয়ালৰ এজনী গাই গৰুৱে অস্বাভাৱিক আচৰণ কৰাত আৰু পৰৱৰ্তী সময়ত চিকিৎসকে গাইজনী ৰেবিজ ৰোগত আক্ৰান্ত বুলি নিশ্চিত কৰাত এতিয়া হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে গাঁওবাসীৰ মাজত। দুদিন পূৰ্বে গাই গৰুজনীৰ গৃহস্থই ঘৰত আয়োজিত এক মাংগলিক অনুষ্ঠানত গাঁৱৰ একাংশ লোকক নিয়ন্ত্ৰণ কৰি গাইজনীৰ গাখীৰেৰে ক্ষীৰ তৈয়াৰ কৰি আপ্যায়ন কৰিছিল। কিন্তু আজি গৰুজনীয়ে অদ্ভুত আচৰণ তথা ৰেবিজত আক্ৰান্ত হোৱা বুলি নিশ্চিত হোৱা গাঁওবাসীৰ মাজত হাহাকাৰময় পৰিৱেশ সৃষ্টি হোৱাই নহয়, কণ কণ শিশুৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠসকলে এতিয়া ৰেবিজৰ বেজী ল'বলৈ চিকিৎসালয়ত ভিৰ কৰা পৰিলক্ষিত হয়। সম্প্ৰতি এই আতংক ওচৰ চুবুৰীয়া গাঁওসমূহলৈও বিয়পি পৰা পৰিলক্ষিত হৈছে। ৰেবিজৰ বেজী ল'বলৈ চিকিৎসালয়ত এইদৰে ভিৰ কৰিছে গয়া ৰাইজে। আজি মানে 4 দিনমান হৈছে, আমি ইমান দিনে গম পোৱা নাছিলোঁ। এজনী ওচৰৰে গাই কুকুৰে কামুৰিছিলে, গম পোৱা নাই। 4 দিনমানত যেতিয়া লক্ষণসমূহ দেখা দিছে, তেতিয়া ডক্টৰ মাতোতে তেতিয়া ক'লে যে গৰুজনী কুকুৰে কামুৰিছে। তেতিয়া আমাৰ ওচৰৰ ল'ৰা ছোৱালী আমি সকলোৱে ওচৰ চুবুৰীয়া যেতিয়া চাহ খাওঁ, গাখীৰ নিয়ে আৰু ল'ৰা ছোৱালীখিনিৰ মাজতে পায়স নি খুৱাইছে। প্ৰায় বহুখিনি মানুহে 20ৰ ওপৰ হ'ব, মানে 50জন মানেই হ'ব প্ৰায় ল'ৰা ছোৱালী মিলাই পেলাই। এতিয়া আমি সকলোৱে যেতিয়া ডক্টৰে ক'লে যে বেজী ল'ব লাগিব, আমি সেইকাৰণে সকলোৱে বেজী ল'বলৈ আহিছোঁ। 4টা দিছে বেজী, আমাৰ তাৰিখসমূহ লিখি দিছে। গম নাপায়, কিন্তু আগতে কোনেও গম নাপায়। যেতিয়া লক্ষণসমূহ দেখা দিছে কামুৰিছে বুলি, তেতিয়া ডক্টৰ মাতোতে গাঁৱতো ওলাই কিবা কিবি কৰি আছে। আৰু গৰুজনী এতিয়াকে তেনে অৱস্থাই নাই, মানে আৰু পুৰা হাড়ডালহে আছে, মানে নেখায়ো, একো নকৰেও, পানীও নাখায়, মানুহ গ'লে খুচে। গৰু এটা ৰেবিজ হৈছিলে, আমি চাব গৈছিলোঁ। খবৰ দিয়াৰ লগে লগে আমি পৰ্য্যায়ক্ৰমে তাৰ চিকিৎসাটো কৰি আছোঁ। আৰু এতিয়া ৰেবিজ হোৱাটো প্ৰায় 100% হয় আমাৰ ফালৰ পৰা। এতিয়া পৰ্য্যায়ক্ৰমে ভেকচিন দিয়াৰ ব্যৱস্থা কৰি আছোঁ। কোন গাঁৱত? এই তলকাবাৰী ওপৰ বেজী ভেকচিন লৈছে, চৰকাৰী ভেকচিন মানে মানুহৰ লৈছে। এতিয়া গৰুৰো আমি দিয়াৰ কাৰণে গাঁওখনত আমি ওপৰত জনাইছোঁ। আৰু কালি যদি ভেকচিন দিয়ে, কালিৰ পৰা আমি মাৰা আৰম্ভ কৰি দিম। জামুগুৰিহাটৰ পৰা প্ৰদীপ দাসৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাগ নিউজ ডিজিটেল।